শান্তি দিছে আমার দেখলে আরম্ভ হওয়ার আগে বাজাব লাগে আমি নমস্কাৰ জনাইছোঁ যে আজি আমি UPPL দলৰ পৰা ৰাকেশ বমৰ নেতৃত্বত আমি সমূহীয়াভাৱে পদত্যাগ কৰিলোঁ যে এইকাৰণে আমি পদত্যাগ কৰিলোঁ যে আমি দলটোত আমি দেখিলোঁ যে দলটোৰ খুব এটা ভৱিষ্যত নাই এইকাৰণে ভৱিষ্যত নাই বুলি ক'লোঁ যে যোৱাটো 25 চনৰ আমাৰ BTC নিৰ্বাচনত যে আমাৰ যি চৰকাৰ আছিলে চৰকাৰ চলি থকাৰ পিছতো এই নিৰ্বাচনত মুঠে 7খন আসন পাবলৈ সক্ষম হ'ল আৰু তাৰ পিছত 2026ত যি বিধানসভাৰ নিৰ্বাচন হ'ল এই বিধানসভাৰ নিৰ্বাচনত 7জন বিধায়কৰ ভিতৰত এজনো জিকাব নোৱাৰিলে য'ত নেকি 5 বছৰ দবদপাই চৰকাৰ চলি আছিলে 5 বছৰ BTADৰ কাম কৰা হ'ল গতিকে এইটো আমি দেখিলোঁ যে কামত হয়তো ৰাইজ সন্তুষ্ট হোৱা নাই কামত হয়তো কিবা বিজুতি পাইছে আৰু সেইকাৰণে আজি UPPL দলক BTR ৰাইজে তাৰমানে প্ৰত্যাখ্যান কৰিছে যেহেতু ৰাইজে প্ৰত্যাখ্যান কৰিছে আমি ৰাইজৰ কাম কৰা মানুহ আমি সমাজৰ কাম কৰা মানুহ দুখীয়া নিচলা মানুহৰ কাম কৰা মানুহ গতিকে আমি যদি ৰাইজৰে কাম কৰিব নোৱাৰোঁ আমি অনুষ্ঠানৰ কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সেই দলত থাকি আমাৰ কি মানে লাভ হ'ব আৰু ৰাকেশ বমৰ যিটো মছলপুৰ পৰিষদীয় সমষ্টিত যিটো কাম আমি সকলে আমি প্ৰশংসা কৰিছোঁ সকলে শলাগ লৈছিলোঁ গতিকে তেখেতৰ নেতৃত্বত তেখেতে যিহেতু ৰিজিগনেশ্যন দিছে আমি সকলে আজি নতুন এটা চিন্তা চৰ্চাৰে যাতে আমি ৰাইজৰ কাম কৰিব পাৰোঁ আমি সমাজৰ কাম কৰিব পাৰোঁ গৰীব নিচলাৰ কাম কৰিব পাৰোঁ তেনেকুৱা আমি দল এটাত আমি নিশ্চয় যোগদান কৰিম আৰু যোগদান কৰি আমি ৰাইজৰ লগতে দেশ সেৱা কৰাৰ কাৰণে আমি নিশ্চয় নিজকে আপ্ৰাণ চেষ্টা কৰিম আৰু নিজকে আমি নিয়োগ কৰিম ব্লক UPPLৰ যেহেতু আপোনালোকে সকলোৱে গম পায় মই অলৰেডি UPPL দলৰ যুৱ শাখাৰ সভাপতি আৰু প্ৰাইমাৰী আমবাৰী UPPLৰ পৰাও ৰিজিগনেশ্যন দিছোঁ আমাৰ মছলপুৰ ব্লক UPPLৰ নেতৃবৃন্দসকলে সকলো শ্ৰেণীৰ বুথ কমিটিৰ পৰা লৈ পেলাই ব্লক বডিলৈকে প্ৰাইমাৰী যুৱ শাখা আৰু মহিলা শাখা সকলো শ্ৰেণীৰ পদবী আজি সকলো একসাথে মাছ ৰিজিগনেশ্যন বুলি কৈ তেখেতসকলে আজি UPPLৰ পৰা পদত্যাগ কৰিছে মই আগৰ সময়তো কৈ আহিছিলোঁ যে মছলপুৰ সমষ্টিক মই খুব ভাল পাওঁ আৰু ইয়াত দলৰ লগত খুব কম আৰু ব্ৰাদাৰহুড আৰু চিষ্টাৰৰ বা মা দেউতাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং আৰু মোক খুব মৰম কৰে ময়ো বহুত মৰম কৰোঁ গতিকে এই সময়ত ৰাজনৈতিকভাৱে মোৰ লগত যি পৰিৱেশ আমি পাইছোঁ বা তেখেতসকলে অনুভৱ কৰিছে সেই কথাটো সহ্য কৰিব পৰা নাই আৰু একেলগে আগন্তুক দিনত মোৰ লগতে থাকি পেলাই আকৌ আমাৰ মছলপুৰ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ আগ্ৰহ লৈ পেলাই তেখেতসকলে আজি এই পদক্ষেপটো লৈছে ইয়াত আমাৰ ফুল বডি UPPLৰ 365 আমাৰ হয় বুথ বডিৰ পৰা লৈ পেলাই আৰু মেম্বাৰ প্ৰাইমাৰী বডি ব্লক বডি সকলো উইংছত লৈ পেলাই ইয়াত আজি 320 মান আছে কোনোবাই হয়তো এজন দুজন গাঁও বেয়া বুলি কৈছে জ্বৰ হৈছে সঁচাকৈ গৰম বহুত পৰিছে তেনেকুৱা কৰি কিন্তু মই যিমানটো জানো পূৰ্ণাংগ ৰূপে এজনো ছিংগল মানুহ মানে পদবী থকা মানুহে বাদ থকা নাই সকলো ইয়াত UPPL আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পাৰে সেইটো হয় বহুত আলোচনা হৈছে কাৰণ দলৰ যোনটো স্থিতি এই সময়ত বহুত মানে দুৰ্বল আৰু ইয়াক ষ্ট্ৰং কৰাৰ যোনটো পলিচি সেই পলিচিবিলাকক বহুত টাইম মই বহুত কথা ক'বলৈ চেষ্টা কৰি আছিলোঁ কিন্তু সেই প্লেটফৰ্মটো পায়ো মই ইয়াক ৰাইজৰ ওচৰত নিব পৰা নাছিল গতিকে ময়ো ৰিজিগনেশ্যন দিছোঁ আৰু সেই কথাটো অন্য MCLA সকলো অনুভৱ কৰিছে আৰু তেখেতসকলক কৈছে যে আপুনি আগৰ বাঢ়ি থাকক আমিও আপোনাৰ লগত আছোঁ সেই কথাটো চলিছে আপোনাক প্ৰমোদ বড়োৱে যথেষ্টখিনি বিশ্বাস কৰিছিল আৰু দুবাৰকৈ আপোনাক হয় প্ৰমোদ বড়োৱে মোক বিশ্বাস কৰিছে আৰু তেখেতৰ বিশ্বাসত আমি
উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াত আমি খুব ডাঙৰ কিবা এটা আছে বুলি নাভাবোঁ, কাৰণ বিশ্বাসটো আমি 35 লাখ মানুহকে জনগণক লৈ পেলাই আমি ৰাজনীতি কৰিছোঁ। তৎসত্ত্বেও UPPL যোৱা 2025 চনৰ যোনটো ৰিজাল্টৰ ফল, যি হুঁচৰিনীয়া ৰূপৰ যোনটো হাৰিছোঁ আৰু 26-ত যোনটো বিধানসভাৰ যোনটো হাৰিছোঁ, সেই হাৰাৰ যোনটো ট্ৰেক বা হাৰাৰ যোনটো পৰিৱেশ, সেইটো একদম মানে UPPLক BTRৰ ৰাইজে আদৰি লোৱা নাই। এই কথাটো সম্পূৰ্ণৰূপে মানে প্ৰকাশত আহিছে। গতিকে আগন্তুক দিনত মই অলপ আগতে কোৱাটোৱে যে নতুন এটা চিন্তাৰে আগবাঢ়াৰ এটা দৰকাৰ আছিলে, কিন্তু সেইটো কাম অলৰেডি 2025ত নহ'ল, 26ৰ বিধানসভাৰ আগতো নহ'ল। গতিকে এতিয়া কেতিয়া হ'ব সেইটো কথা মই ক'ব নোৱাৰোঁ। মই এতিয়ালৈ এইটো খুব কথা পতা নাই। সকলো দলৰ মানুহবিলাকে আশা কৰিছে যে আমাৰ লগতে যোগদান কৰক আৰু আগন্তুক দিনটো মানে ৰুলিং গভৰ্ণমেণ্টবিলাকৰ লগত থাকি পেলাই আমাৰ এইখিনি অঞ্চলৰ উন্নতিৰ কামটো আপুনি দায়িত্ব ল'ব লাগে বুলি কৈছে। সেইটো কথাটো ক'লোৱে দেখোন মই। সকলো বিচাৰিছে, কিন্তু বিচাৰাত বহুত কথা আছে। আমাৰ কিছুমান আছে যে আমাৰ মুছলপুৰ সমষ্টিৰ বিশেষ কৰি আমাৰ আই মাতৃসকলৰ যি অৰুণোদয় আছিলে, আপোনালোকে গমেই পাইছে অৰুণোদয় বহুত লেপছ হৈ গ'ল। সেই অৰুণোদয়ৰ কথা আছে, IBSৰ কথা আছিলে আমাৰ বিশেষ কৰি। আমি 396 মানুহৰ IBS আমি অলৰেডি TS কাটিছিলোঁ। সেই IBSসমূহ আমি অলপ আলোচনা কৰিব লাগিব। আৰু MGNREGAৰ দ্বাৰা চেণ্ড্ৰে বিলিঙৰ কাম আমি বহুত কৰিছিলোঁ। আমাৰ লিডাৰসকলে এতিয়া সেই পৰ্যায়ত ফাঁচি আছে। গতিকে সেই আলোচনা যোনফালে গৈ পেলাই আমি কমফৰ্ট পাওঁ, আমি সেই দলৰ লগতে যোগদান কৰিম। বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত আপুনি BPFৰ লগত যোগাযোগ কৰা বুলি এটা প্ৰচাৰ এটা হৈছে। মইতো কৈছোঁ ৰাজনীতিটো এতিয়া আমিও শিকিছোঁ, এতিয়া সকলোৰ লগতে কথা পাতিম, সকলোৰ লগতে আগন্তুক দিনত মিলি পেলাই ৰাজনীতি কৰাটো চেষ্টা কৰিম। মই নকওঁ, তেখেতৰ এটা সফল এজন ব্যক্তি, নিজৰ কেলকুলেশ্যন আছে। মোৰ লগত, মোৰ চিন্তাধাৰাৰ লগত তেখেতৰ চিন্তাধাৰাটো হয়তো মিলা নাই, তেনেকুৱা হ'ব পাৰে। কিন্তু তেখেতে UPPL ডাঙৰ এটা পদবীত আছে, সভাপতি। আশা কৰিছোঁ তেখেতে UPPLটো ভালদৰে নেতৃত্ব দি লৈ যাওক, আৰু মই যোনটো দলত যোগদান কৰিম ময়ো তাতে 100% মানে বল দি পেলাই আগন্তুক দিনত মুছলপুৰ আৰু বৃহত্তৰ BTRটো সেৱা কৰাৰ কাৰণে মই BTRৰ দুটা দল, যিহেতু UPPL আৰু BPF আছে, এই দুটা দলৰ কোনজন নেতাক আপোনাৰ বেছি পচন্দ লাগে? দুজনো ভাল, দুজনো হিৰো। আমাৰ তৃতীয় হ'ব লাগিব এতিয়া কোনোবা এটাই, আৰু তেতিয়াহে যুদ্ধটো ভাল হ'ব। কেতিয়ালৈ মানে কেতিয়ালৈ শব্দটো কেতিয়া হৈ যাব পাৰে, ফটকে যি ধৰণৰে আমি ৰিজিগনেশ্যন দিছিলোঁ, আৰু যিকোনো টাইমতে ৰাতিৰ ভিতৰত, অহাকালিৰ ভিতৰত, হয়তো কেতিয়াবা অলপ দেৰি হ'ব পাৰে, কিন্তু বহুত জলদি হ'ব। মুছলপুৰ সমষ্টিটো বিজেপিৰ ষ্ট্ৰং হ'ব এতিয়া, আশা কৰিব পাৰে আপুনি, আশা কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।